দেখাইছোঁ এছাম পুলিচ আপোনালোকে সম্পূৰ্ণকৈ দেখাইছোঁ এছাম পুলিচ এইটো আৰু এইফালে পিছত দি দেখাইছোঁ আমাৰ এইফালৰ পৰা আমাৰ ফিল্ডৰ নমস্কাৰ বন্ধুসকল আমি আজি ফিল্ডতে আছোঁ বাৰু মই ফিল্ডৰ ৰানিঙৰ ভিডিঅ' দিছোঁ যোৱাকালি আৰু লং জাম্পত দিছোঁ আজি মানে আমাৰ ফিল্ডত তাৰমানে এই দৰঙৰ এখন ফিল্ড হয় আমাৰ এখন ফিল্ড আছে চিপাঝাৰ সমষ্টিৰ তুৰেগা পঞ্চায়তত নিয়নচুপা গাঁৱত আৰু ক'ব খুজিছোঁ যে আমাৰ গাঁৱত তাৰমানে কেইটা চলিয়ে এবাৰ ল'ৰা ছোৱালীয়ে মানে পাছ কৰিছিল পুলিচত আৰু তাৰপিছত আজি এজন ল'ৰা আহিছে আমাৰ লগ হয় সেইজনৰ লগত আমি জাষ্ট কেইটামান কথা সুধিম যে কেনেকৈ পঢ়িছিল ৰানিং কিমানে পাছ কৰিছিল আৰু বৰ্তমান ট্ৰেইনিং কৰি পেলাই এতিয়া পোষ্টিং ক'ত হৈছে সেই বিষয়ে অলপ কথা পাতিব চেষ্টা কৰিম পোনপ্ৰথমে আমাৰ চিনাকি কৰি দিম মিনা নামটো কৈ দিম নমস্কাৰ মোৰ নাম মোহাম্মদ মিনাজুল হক অলপ আগত মানে এপিয়াৰ পাইছিলে না হয় এপিয়াৰ 2022 চনত 2022 মানে ৰানিং কেনেকৈ কৰিছিলি আৰু ৰিটাৰ্ণ কেনেকৈ মানে পঢ়াটো কেনেকৈ কৰিছিলি সেই বিষয়ে অলপ গোটেইখিনি অলপ কৈ দিওঁ আমাৰ বন্ধুসকলক পোনপ্ৰথমতে ক'বলৈ গ'লে প্ৰথম মই ৰানিং কৰিছিলোঁ আগৰ পৰা ৰানিং কৰি আছোঁ মই যেতিয়া নেকি কলেজত পঢ়ি আছিলোঁ ডিগ্ৰী মঙলদৈ কলেজৰ পৰা ডিগ্ৰী কৰিছিলোঁ ডিগ্ৰী পঢ়ি থকাৰ পৰাই মই ৰানিং কৰি আছিলোঁ কিন্তু মই নেভিত এবাৰ চিলেক্টটো হৈছিলোঁ তাৰপিছতে ৰিটাৰ্ণত গ'লোঁ প্ৰথম ৰিটাৰ্ণে হৈছিল তাৰপিছত ৰানিং হ'ল তাৰপিছত লাষ্ট মেৰিট লিষ্টত নামটো নাহিলে তাৰপিছত মই অলপমান দুখ লাগিছিলে যিহেতু মই নেভিটো ভাল পাইছিলোঁ বেছি ভাল পাইছিলোঁ মই নেভিটো তাৰপিছতে মই ৰানিং কৰি থাকোঁ মাজে মাজে বেলেগ কিছুমান এক্সামো দি থাকোঁ এনেকৈ তাৰপিছতে নেক্সট যেতিয়া নেকি আমাৰ নতুনকৈ বিজেপি চৰকাৰ আহিলে তেতিয়া ক'লে 1 লাখ চাকৰি দিম আমি তেতিয়া তাৰপিছতে মই ৰানিংটো আৰু ভালকৈ কৰিবলৈ ল'লোঁ তাৰপিছত আৰু ৰানিং কৰি থাকোঁ তাৰপিছত এনেকৈ আছাম পুলিচৰ পোষ্ট ওলাল মই ABUB-টো দিছিলোঁ তাৰপিছত APR-টো দিছিলোঁ আৰু মোৰ ভাল লাগিছিল APR-টো বেছি ভাল লাগিছিলে কাৰণ সেইটোৰ হেৰিবিলাক ভাল লাগে ৱায়াৰলেছৰ কামবিলাক মানে মোৰ ভাল লাগে আৰু বা কম্পিউটাৰত তেনেকৈ কিবা যদি কাম থাকে ভাল লাগে সেইকাৰণে মই APR-টো বেছি প্ৰিফাৰেঞ্চ দিছিলোঁ তাৰপিছতে তেনেকৈ ৰানিং কৰিলোঁ তাৰপিছত নাম আহিল মেৰিট লিষ্টত নাম আহিল তাৰপিছত পঢ়িলোঁ ভালকৈ পঢ়িছিলোঁ কিতাপ বুলিবলৈ গ'লে আছাম ইয়াৰ বুক পঢ়িছিলোঁ আছাম হিষ্ট্ৰী ইংলিছ তাৰপিছত ৰিজনিঙো পঢ়িছিলোঁ তাৰপিছতে মেথছ মেইনলি মেথছ আৰু ইংলিছটো বেছিকৈ পঢ়িছিলোঁ আৰু মই মেথছটো ভালো পাইছিলোঁ আগৰ পৰা তেনেকৈ পঢ়ি কিনে তাৰপিছত ৰিটাৰ্ণ হ'ল আমাৰ ফেব্ৰুৱাৰী 20 তাৰিখে হৈছিলে এনেকৈ ৰিটাৰ্ণ দিলোঁ গুৱাহাটীতে হৈছিলে চেণ্টাৰ তাৰপিছতে ভাবিছিলোঁ হ'ব বুলি ভাবিছিলোঁ তাৰপিছতে তেনেকৈ 48 পাইছিলোঁ মাৰ্ক ৰিটাৰ্ণত আৰু এনেকৈ টোটেল 80+ পাইছিলোঁ আৰু তাৰপিছত এনেকৈ চিলেক্ট হ'লোঁ তাৰপিছত আমাৰ প্ৰথমতে কিন্তু APR-খিনি প্ৰথম হেৰি অহা নাছিলে মানে ট্ৰেইনিঙৰ কাৰণে পঠোৱা নাছিলে তাৰপিছত 6 তাৰিখে আমাৰ হেৰি আহিলে যে আমাৰ অমুক জেগাত মানে ট্ৰেইনিঙত যাব লাগে মোৰ পৰিছিলে কাটলিচাৰা হাইলাকান্দি তাত গ'লোঁ IRBN আছিলে কষ্ট হৈছিলে বহুত কষ্ট হৈছিলে প্ৰথম ভাবিছিলোঁ কিয় আহিলোঁ ক'ত আহিলোঁ কষ্ট হৈছিলে বহুত কষ্ট হৈছিলে তেনেকৈ আৰু নতুন জেগা নতুন ঠাই তেনেকৈ আৰু ট্ৰেইনিং কৰিলোঁ ভালো লাগিল তাৰপিছত আকৌ এতিয়া যদিও মানে ট্ৰেইনিং শেষ কৰি আহিলোঁ তাৰপিছত মানে এতিয়া ভাব হয় আৰু ট্ৰেইনিঙত থাকোঁতে বহুত ভালে লাগিছিল এতিয়া ঘৰত আহিছোঁ বা ডিউটি কৰিছোঁ ট্ৰেইনিং কৰি আহি কিনে এতিয়াও ভালে লাগিছে আগত ট্ৰেইনিং ক'ত কৰিছিলা ফাৰ্ষ্ট ট্ৰেইনিং মই হাইলাকান্দিত কৰিছোঁ এতিয়া পোষ্টিং কৰিছোঁ এতিয়া MCC দিছপুৰ গুৱাহাটীত মানে তেতিয়া যিটো কষ্ট হৈছিল এতিয়া মানে সেই কষ্টখিনি এতিয়া মূল্যখিনি হৈছে আৰু এতিয়া ফলটো পাইছোঁ আৰু পুলিচ মেইনলি হ'ল ডিচিপ্লিন পোষ্টিং বৰ্তমান ক'ত হৈছে এতিয়া মই MCC দিছপুৰ মানে মেছেজ কণ্ট্ৰল চেণ্টাৰ দিছপুৰ এতিয়া মানে বিশেষকৈ APR-টো কেনেকুৱা APR-টো ৱায়াৰলেছ এনেকুৱা নেকি মানে এতিয়া মেছেজবিলাক যিবিলাক নেকি পুলিচৰ মেছেজ থাকে সেইবিলাক সেইটো বেলেগ হয় সেইটো বেলেগ তাৰপিছতে ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ বা SDRF এইবিলাক বেলেগ আৰু মানে সেইটো আৰু তুমি 2022-ত সেইটো এপ্লাই কৰিছিল নে 2018-ত এপ্লাই হৈছিলে 2018 তাৰপিছত 20-ত দিলে খুলি তাৰপিছতে 20-ত এপ্লাই কৰিলে এনেকৈ ক'ভিড হ'ল কিবা হ'ল এনেকৈ আকৌ 2বাৰমান ইণ্টাৰভিউ পিছুৱালে তাৰপৰা পিছুৱাই গৈ কিনে 22-ত মানে ৰিটাৰ্ণ হৈছেগৈ আৰু 22-ৰ ৰিটাৰ্ণত আকৌ ৰিজাল্ট আকৌ 22-তে পোৱা গৈছে তাৰপিছত এতিয়া কথা হৈছে মেইনলি কথা হৈছে এই যিসকল মানে এতিয়া মানে প্ৰেক্টিছ কৰি আছে আৰু তেওঁলোকে কেনেকৈ প্ৰেক্টিছ কৰা উচিত আৰু কোনখন কিতাপ পঢ়িলে মানে ভাল হ'ব বুলি ভাবিছে মানে এতিয়া মেইনলি যিহেতু হায়াৰ ছেকেণ্ডেৰী লেভেল বা মেট্ৰিক লেভেলৰ এইবিলাক হেৰি হয় থাৰ্ড গ্ৰেডৰ পোষ্ট হয় সেইকাৰণে মানে ইয়াত মেইনলি ছ'চিয়েল ছায়েন্সখন মানে যে ক্লাছ 9 আৰু 10-ৰ যিখন ছ'চিয়েল ছায়েন্স সেইখন পঢ়াটো বেছি ভাল আৰু যিখন হিষ্টৰী যদি আছাম হিষ্টৰী লাগে তেতিয়াহ'লে আছাম ইয়াৰ বুকখন পঢ়াটো বেছি ভাল আৰু আছাম ইয়াৰ বুকত ভুলো থাকে কিছুমান তথাপিও মানে তাৰ পৰা গম পোৱা যায় আৰু তাৰপিছতে আছাম জিকে বা তেনেকুৱা সেইবিলাক
পঢ়িব লাগে তাৰপিছত মেইনলি ইংলিছ আৰু মেথছখিনিয়ে ইম্পৰ্টেণ্ট হয় ইংলিছ আৰু মেথছতে ল'ৰাবিলাকৰ বেছিকৈ হেৰি হয় এই ইংলিছ আৰু মেথছখিনিয়ে টান পায় বুলি কয় কিন্তু সেইটোৱে আৰু ইংলিছ আৰু মেথছখিনি গ্ৰামাৰখিনি মেইনলি গ্ৰামাৰখিনি যদি ভালকৈ পঢ়া যায় তেতিয়াহ'লে আৰু ৰানিং আৰু লং জাম্পটো নিজৰ মানে সেইটো নিজৰ প্ৰেক্টিছ লাগিব প্ৰেক্টিছ মই দুই টাইমকৈ প্ৰেক্টিছ কৰিছিলোঁ প্ৰথমতে তাৰপিছতে আৰু পিছত মোৰো অহা নাছিলে ময়ো ইমান ৰানিং কৰিব পৰা নাছিলোঁ তাৰপিছত লাহে লাহে প্ৰেক্টিছৰ হেৰিত আহি গ'ল আৰু লাহে লাহে আহিছে আৰু বন্ধুসকল আজি ইমানখিনি দেখা বন্ধুসকলক আমি ক'ব চেষ্টা কৰি ইণ্টাৰভিউ হিচাপে ল'ব চেষ্টা কৰিলোঁ আমি এতিয়া ড্ৰেছটো দেখাইছোঁ এছাম পুলিচ এতিয়া আপোনালোকে সম্পূৰ্ণকৈ দেখাইছোঁ এছাম পুলিচ এইটো আৰু এইফালে পিছত দি দেখাইছোঁ আমাৰ এইফালৰ পৰা আমাৰ ফিল্ডৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ ফিল্ডৰ পৰা গড়ে কেইটামান ল'ৰাই পাছ কৰিছে আমাৰ ফিল্ডৰ পৰা মোৰ লগতে 5টামান ল'ৰা আছিলে এবিত আছিলে তাৰপিছতে এজন এছআইও পালে পাৰ্থ সি এছআইত গুচি গ'ল তাৰপিছতে মই পাৰ্থ একেলগে পাইছিলোঁ আমি এপিআৰতে ট্ৰেইনিং কৰিও আছিলোঁ একেলগে তাৰপিছত সি আৰু এছআইত আহিলে সি এছআইত গ'ল তাৰপিছতে মই থাকিলোঁ এপিআৰতে আৰু কামাণ্ডোত পাইছে গড়ে 3টা লক্ষ্য হৰি তাৰপিছতে এবিত পালে তেনেকৈ পাইছে আমাৰ ফিল্ডৰ পৰা বহুতে পাইছে কিন্তু মানে এখন ফিল্ডত মানে ৰানিং কৰা বহুতে পাইছে আৰু ৰানিঙত কোনো ফেইলে নকৰে মাত্ৰ ৰিটাৰ্ণত বহুতৰে বেয়া হৈছে আৰু বহুতে পালে হয় যদি ৰিটাৰ্ণটো ভালকৈ পঢ়ি কিনে দিলে হয় কিন্তু সেইটো আৰু অলপ কষ্ট কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব মেইনলি যিসকল বন্ধু চাই আছে আমাৰ ভিডিঅ'টো মেইনলি কষ্টটো লাগিব আৰু মাইণ্ডটো লাগিব ধৰা হ'ল পঢ়াখিনি পূৰা গুৰুত্ব দিব লাগিব নেকি মানে ৰিটাৰ্ণটো দৰকাৰ আৰু ফিজিকেলো দৰকাৰ ৰিটাৰ্ণো দৰকাৰ বহুত বহুত ধন্যবাদ দিলোঁ আমাৰ ফালৰ পৰা খুব বিচাৰি দিলোঁ যাতে য'ত আছে ভালে ভালে থাক আৰু যাতে আমাৰ ছোৱালীসকলক যাতে উৎসাহ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম নমস্কাৰ